So hello everyone, welcome to eKuhipat. So আমি eKuhipat আপোনাৰ কাৰণে এটা নতুন সিৰিজ লৈ আহিছো যোনটো হৈছে APSC CC 2025 through MCQs য'ত আমি every day Monday to Saturday at 6 p.m. এইটো ভুল লিখা হৈছে at 6 p.m. every day আমি MCQs solve কৰিম কিয় কাৰণ MCQ solve কৰিলে আপোনাৰ কাৰণে prelims would be a very easy task for you all. So সেইকাৰণে আমি every day from Monday to Saturday 6 p.m. MCQs solve কৰিম এভৰিডে আমি 10টা MCQ solve কৰিম আৰু এই MCQs খিনি খালি ইকনমিৰে নহব আপোনালোকেতো জানেই মই খালি ইকনমিয়ে পঢ়াও কিন্তু ফৰ ইয়োৰ বেনিফিট আৰু মোক বহুতে কমেন্ট সেকশনতো কৰিছিলে যে স্যাৰ সব সাবজেক্টৰ পিডিএফ সব সাবজেক্টৰ MCQ কৰাওক সো সেইকাৰণে মই ইকনমি হওক পলিটি হওক মডাৰ্ন ইণ্ডিয়ান হিষ্ট্ৰী আসাম তেনেকে সব টপিকৰে MCQs কৰোৱাই আনিম আপোনালোকৰ থ্ৰু দি আৰু এই MCQত প্ৰিভিয়াছ ইয়াৰ্ছৰ UPSC যি কুৱেশ্যনছ সেইখিনিও মই ইনকৰ্পৰেট কৰিছো মাজে মাজে APSC কুৱেশ্যনছো ইনকৰ্পৰেট কৰিছো আৰু বিভিন্ন ষ্টেট PCS যেনেকে UP PCS হৰিয়ানা PCS সিহঁতৰো কুৱেশ্যনছ কিছুমান ইনকৰ্পৰেট কৰিছো যাতে আপোনাৰ কাৰণে ইট বিকামছ ইজিয়াৰ ফৰ ইউ টু ক্ৰেক দ্য প্ৰিলিমছ এতিয়া about that so every day Monday to Saturday at 6 p.m. চাব নাপাহৰিব আমাৰ এইটো সিৰিজ য'ত আমি বিভিন্ন MCQs কৰাম আৰু about the PDFs এতিয়া মই যিমানখিনি কুৱেশ্যন সলভ কৰাও গোটেইখিনি PDF আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলত পাই যাব মোৰ টেলিগ্ৰাম চেনেল হৈছে study with Amlan STUDYWITHAMLAN আৰু ইয়াত আপোনালোকে গোটেইখিনি PDF পাই যাব সো হেতু হল about this lecture এতিয়া মই অলপ ইন্ট্ৰোডাকশন দিছো আমাৰ সিৰিজটোৰ কথা যেহেতু আজি ফাৰ্স্ট ডে and it will become easier for you সো প্ৰথমতে for the first 2 weeks আমি 3 দিন ইকনমি আৰু 3 দিন পলিটি সলভ কৰিম সো টোটাল 6 days of polity and 6 days of economy question আমি সলভ কৰিম সো about 60 questions in each subject আমি চাম তাৰপিছত আমি 2 weeks পলিটি আৰু ইকনমি শেষ হোৱাৰ পাছত জিওগ্ৰাফি আৰু মডাৰ্ন ইণ্ডিয়ান হিষ্ট্ৰী লৈ আহিম তেনেকে আমি ডিফাৰেণ্ট সাবজেক্টছ কৰি পেলাই যেতিয়ালৈকে প্ৰিলিমছ হয় তেতিয়ালৈকে আমি গোটেইখিনি সাবজেক্টৰে নিয়াৰলি বহুতখিনি এৰাউণ্ড 200-300 আমি কুৱেশ্যনছ ইন ইচ সাবজেক্ট আমি অলৰেডি কৰিম সো দিস উইল মেক আস বেটাৰ প্ৰিপেয়াৰ্ড ফৰ আৱাৰ প্ৰিলিমছ অবভিয়াছলি সো সেইটো হৈছে এবাউট দিস কোৰ্স এতিয়া মই আপোনালোকক জনাবলৈ বিচাৰিছো যে আমি ইকুহিপাতত ডেইলি MCQ ওপেন টেষ্ট এটা পাতো য'ত কনজিকিউটিভ উইনাৰ্ছে প্ৰাইজ ৱৰ্থ ₹5,000 লাভ কৰিব পাৰে ইয়াৰ লগতে মই জনাবলৈ খুজিছো যে ইকুহিপাতে APSC CC 2024 বাবে ফাউণ্ডেশ্যন বেটছো জইন কৰিছে যোনখিনি ইনফৰমেশ্যন আপোনালোকে আমাৰ ৱেবছাইট eকুহিপাত.com ভিজিট কৰি পেলাই পাব পাৰে লগতে আমি ইকুহিপাতত ক্ৰেছ কোৰ্সো লঞ্চ কৰিছো যোনখিনি ফুল টাইম এক্সপিৰিয়েন্স ৱৰ্কিং প্ৰফেচনেলছ আৰু PG পাৰ্চুইং ষ্টুডেন্টছৰ কাৰণে হেল্প কৰিব আৰু ইয়াত আমি আৰ্লি বাৰ্ডৰ কাৰণে ডিসকাউন্ট দি আছো আৰু এই ডিসকাউন্টত আপোনাৰ যোনটো 10,000 ৰ কোৰ্স হেতু আপোনালোকে জাস্ট 7,999 তে পাই যাব আৰু ইয়াতো এই 8,000 টকাটো আপোনালোকৰ ইনষ্টলমেন্ট বেচিছতো আপোনালোকে দিব পাৰে সো দিস ইজ এবাউট দ্যাট এই নম্বৰত আপোনালোকে কন্টাক্ট কৰিলে ইয়াৰ ডিটেইলছ আপোনালোকে গম পাব পাৰিব সো দিস ইজ এবাউট দ্য ইন্ট্ৰোডাকশন নাও লেটস জাম্প ষ্ট্ৰেইট ইনটু দ্য ফাৰ্স্ট কুৱেশ্যন আকৌ কৈছো আজি যোনটো ফাৰ্স্ট ক্লাছ তাত মই খালি ইকনমিক কুৱেশ্যনছ খিনিহে চুম আৰু ইন দ্য ফিউচাৰ ক্লাसेस মই বেলেগ টপিকছ লৈ আহিম সো ফাৰ্স্ট 3 ডেজ আমি ইকনমি কৰিম তাৰ পাছৰ 3 ডেজ আমি পলিটি কৰিম সো তেনেকে আমি চেঞ্জ কৰি থাকিম সো হেতেহা হল এবাউট দিস কোৰ্স সো লেটস জাম্প টু দ্য ফাৰ্স্ট কুৱেশ্যন আকৌ এটা কৈছো মই যেতিয়া কুৱেশ্যনছ কম প্ৰথমতে মই এনেকে আঁতৰি যাম ফৰ 1 মিনিট যাতে সবে এই কুৱেশ্যনটো দেখি পায় তাৰ পিছত মই আহি গোটেইখিনি বস্তু ইন ডিটেইলছ বুজাই দিম সো এতিয়া আমি আহিছো ফাৰ্স্ট কুৱেশ্যনত The concept of invisible hand in relation to an economy entails which of the following? So ইয়াত সুধিছে invisible handৰ কথা so মই অলপ আঁতৰি দিছো যাতে আপোনালোকে চাব পাৰে ঠিক আছে এতিয়া এই ইনভিজিবল হ্যান্ড বস্তুটোনো কি সেইটোৰ বিষয়ে সোধা হৈছে এই ইনভিজিবল হ্যান্ড বোলা বস্তুটো যদি আমি চাওঁ তেতিয়া এই ইনভিজিবল হ্যান্ডৰ কথা কৈছিলে কোনে এডাম স্মিথ নামৰ ইকনমিষ্ট এজনে এডাম স্মিথ সো এডাম স্মিথ নামৰ ইকনমিষ্ট জনে আছিলে প্ৰ কেপিটেলিষ্ট মানে তেখেতে কেপিটেলিষ্ট আইডিঅলজি ফলো কৰিছিলে আৰু তেখেতে এখন কিতাপত লিখিছিলে ৱেলথ অফ নেশ্যন লম্বা হয় কিতাপখনৰ নাম বাট আমি ৱেলথ অফ নেশ্যন বুলিয়ে তাক ভালকে জানো সো এডাম স্মিথৰ কিতাপ এখন আছিলে ৱেলথ অফ নেশ্যন য'ত তেখেতে কৈছিলে ইনভিজিবল হ্যান্ডৰ কথা এতিয়া ইনভিজিবল হ্যান্ডনো কি এডাম স্মিথে কৈছিলে যে আমাৰ গোটেই যোনটো মাৰ্কেট হয় সেই মাৰ্কেটটো আহি পেলাই গভৰ্ণমেণ্টে বা আউটসাইড ফৰ্ছে তাক কন্ট্ৰোল কৰিবলৈ চেষ্টা কৰিব নালাগে কি কৰিব লাগে বস্তুৰ ডিমান্ড আৰু সাপ্লাই দুটাই নিজেই নিজক কন্ট্ৰোল কৰি পেলাই এটা প্ৰাইস ইকুইলিব্ৰিয়াম এস্টাব্লিশ কৰিব বুলি কৈছিলে এডাম স্মিথে এই পাৰ্টিকুলাৰ কিতাপত আৰু সেই কথাটোকে কোৱা হয় ইনভিজিবল হ্যান্ড বুলি মানে কি এডাম স্মিথে থ্ৰু ইনভিজিবল হ্যান্ড এটো কৈছিলে যে মাৰ্কেটত কিছুমান ফৰ্স আছে আনঅবজাৰ্ভেবল মাৰ্কেট ফৰ্স কিছুমান আছে যোনবিলাকে এটা গুডৰ সাপ্লাই আৰু ডিমান্ডটো কন্ট্ৰোল কৰিব আৰু যাতে আহি পেলাই এটা পাৰ্টিকুলাৰ প্ৰাইজত আহি পেলাই গুডটোৰ
এষ্টাব্লিছ হৈ যায় এটা পাৰ্টিকুলাৰ প্ৰাইচ চ' সেই বস্তুটোকে কৈছিলে ইনভিজিবল হেণ্ড বুলি বুজিছে ইনভিজিবল হেণ্ড কি হয় কৈছো ইনভিজিবল হেণ্ড কি হয় যিহেতু আজি ফাৰ্ষ্ট ক্লাছ অলপ শ্ল' গৈছো ইনভিজিবল হেণ্ড মানে কিছুমান আনঅবজাৰ্ভেবল দেখি নোপোৱা মাৰ্কেট ফ'ৰ্চ এই মাৰ্কেট ফ'ৰ্চ বিলাকে কি কৰে এই মাৰ্কেট ফ'ৰ্চ বিলাকে কোনোবা এটা বস্তুৰ ডিমাণ্ড আৰু কোনোবা এটা বস্তুৰ ছাপ্লাই কি হয় সেইটো মানে গম পাব পাৰি থ্ৰু দিছ মাৰ্কেট ফ'ৰ্চ আৰু তাৰ থ্ৰু দি এটা বস্তুৰ প্ৰাইচ কিমান সেইটো গম পাব পাৰি চ' সেইটোৱে হৈছে ইনভিজিবল হেণ্ড এতিয়া আমি অপশ্যন কেইটা চাওঁ প্ৰথম অপশ্যন দিছে an unobservable market force that helps the demand and supply of a good to reach equilibrium automatically মইতো কৈছিলো ইনভিজিবল হেণ্ড মানে কি এটা দেখি নোপোৱা মাৰ্কেট ফ'ৰ্চ যোনটোৱে ডিমাণ্ড আৰু ছাপ্লাই এটা পাৰ্টিকুলাৰ গুডৰ কিমান ডিমাণ্ড আৰু কিমান ছাপ্লাই সেইটো এষ্টাব্লিছ কৰি পেলাই এটা প্ৰাইচ ইকুইলিব্ৰিয়াম মানে চ' সেইটোৱে কৈছে 8 চ' এইটোতো কাৰেক্ট হয় চ' আমি গম পালো 26ৰ এনচাৰ A চ' ইয়াৰ এনচাৰ A বাট ষ্টিল আমি বাকীকেইটা অপশ্যনো চাই লওঁ ছেকেণ্ড অপশ্যন দিছে unregistered firms in a market which destabilize the market equilibrium obviously এইটোতো নহয় একো ফাৰ্মছৰ কথা কোৱা নাই so this is wrong next হৈছে invisible role of government in controlling production of goods মই আগতে কৈছো এডাম স্মিথ আছিলে প্ৰ কেপিটেলিষ্ট আৰু তেখেতে বিচাৰিছিলে যে গভৰ্ণমেণ্টে যাতে মাৰ্কেটত নোসোমায় মাৰ্কেটৰ ফ'ৰ্চ বিলাক যাতে গভৰ্ণমেণ্টে মেনিপুলেট নকৰে চ' সেইকাৰণে এইটোও ৰং হ'ব তাৰপিছত হৈছে distortions in the demand supply curve in a market due to hoarding and black marketing so এইটোৰ কথাও এডাম স্মিথে একো কোৱা নাই চ' এইটোও ৰং চ' আমি গম পালো যে ইনভিজিবল হেণ্ড মানে কি এটা আনঅবজাৰ্ভেবল মাৰ্কেট ফ'ৰ্চ যোনটোৱে এটা বস্তুৰ ডিমাণ্ড আৰু ছাপ্লাই কিমান হ'ব সেইটোৰ বিষয়ে ইনফৰমেশ্যন দিয়ে যাতে গৈ পেলাই এটা ইকুইলিব্ৰিয়াম এষ্টাব্লিছ হয় বস্তু এটাৰ দামৰ প্ৰাইচ ইকুইলিব্ৰিয়াম এটা এষ্টাব্লিছ হয় চ' আমি গম পালো যে ইয়াৰ এনচাৰ কি ইয়াৰ এনচাৰ হৈছে A and sorry for one thing যে এইখিনিত মই 26 এইবিলাক ভুলত লিখা গৈছিলে মানে অটোমেটিক্যালি পাৱাৰ পইণ্টে কিয় নাজানো এইখিনি লিখি দিলে চ' ইগনোৰ ডেট হা চ' এতিয়া আমি নেক্সট চাইছো ইয়াত সুধিছে with reference to the new strategic disinvestment policy of central sector enterprise consider the following statements চ' ইয়াত disinvestmentৰ কথা কোৱা হৈছে disinvestment মানে কি এতিয়া কিছুমান এনেকুৱা কোম্পানীজ আছে এন্টাৰপ্ৰাইজ আছে যোনবিলাক গভৰ্ণমেণ্টে মেজৰিটি ষ্টেক অনাৰশ্বিপ কৰে মানে কি কিছুমান কোম্পানীজ আছে এনেকুৱা কোম্পানীজ যোনবিলাকত 51%তকৈ বেছি শ্বেয়াৰ গভৰ্ণমেণ্টে অন কৰে মানে গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 51% শ্বেয়াৰ্ছ আৰ অন বাই গভৰ্ণমেণ্ট চ' এইবিলাকক কি বুলি কোৱা হয় এইবিলাকক কোৱা হয় পাব্লিক ছেক্টৰ এণ্টাৰপ্ৰাইজ আৰু পাব্লিক ছেক্টৰ এণ্টাৰপ্ৰাইজ আকৌ দুটা টাইপৰ হয় এটা হৈছে চেন্ট্ৰেল পাব্লিক ছেক্টৰ এণ্টাৰপ্ৰাইজ আৰু এটা হৈছে ষ্টেট পাব্লিক ছেক্টৰ এণ্টাৰপ্ৰাইজ ষ্টেট পাব্লিক ছেক্টৰ এণ্টাৰপ্ৰাইজ কোনবিলাক যোনবিলাকত ষ্টেট গভৰ্ণমেণ্টে অন কৰে 51% অৰ গ্ৰেটাৰ আৰু চেন্ট্ৰেল PSEs কোনবিলাক যোনবিলাকত চেন্ট্ৰেল গভৰ্ণমেণ্টে অন কৰে 51% অৰ গ্ৰেটাৰ নাম্বাৰ অফ শ্বেয়াৰ্ছ চ' সেইটো হৈ গ'ল এবাউট PSEs এতিয়া কেতিয়াবা গভৰ্ণমেণ্টে এই যোনবিলাক পাব্লিক ছেক্টৰ এণ্টাৰপ্ৰাইজ হয় সেইবিলাক বেচিবলৈ বিচাৰে সেইবিলাকত কিছুমান ষ্টেকছ কিছুমান শ্বেয়াৰ্ছ বেলেগ বেলেগ প্ৰাইভেটক দি দিবলৈ বিচাৰে যেনেকে এয়াৰ ইণ্ডিয়াৰ শ্বেয়াৰ্ছ বিলাক টাটাই কিনি লৈছিল প্ৰাইভেট প্লেয়াৰ হয় টাটা চ' সেইবিলাকক কি বুলি কয় সেইটোকে কোৱা হয় ডিসইনভেষ্টমেন্ট বুলি ঠিক আছে চ' নতুন এটা ডিসইনভেষ্টমেন্ট ষ্ট্ৰেটেজি এটা ওলাইছে যাৰ নাম হৈছে নিউ ষ্ট্ৰেটেজিক ডিসইনভেষ্টমেন্ট পলিচি আৰু সেইটোৰ বিষয়ে তিনটা ষ্টেটমেন্ট দিছে চ' সেই তিনটা ষ্টেটমেন্টৰ কথাই সোধা গৈছে চ' এতিয়া এই যোনটো ডিসইনভেষ্টমেন্ট এই ডিসইনভেষ্টমেন্টৰ কথা মই কিছুমান কৈ লৈছো এই ডিসইনভেষ্টমেন্ট কৰিবলৈ কি কৰা হৈছে ডিসইনভেষ্টমেন্ট কৰিবলৈ এটা ডিপাৰ্টমেন্ট এটা এষ্টাব্লিছ কৰা হৈছে সেই ডিপাৰ্টমেন্টটোৰ নাম হৈছে ডিপাম DIPAM চ' ডিপামৰ ফুল ফৰ্ম কি ডিপাৰ্টমেন্ট অফ ইনভেষ্টমেন্ট এণ্ড পাব্লিক এছেট মেনেজমেন্ট সেইটো হৈছে ডিপামৰ ফুল ফৰ্ম চ' ডিসইনভেষ্টমেন্ট কৰিবলৈ গভৰ্ণমেণ্টে এটা বডি এটা এষ্টাব্লিছ কৰিছে যাৰ নাম হৈছে ডিপাম ঠিক আছে এতিয়া যদি আমি PSEs বিলাক চাওঁ পাব্লিক ছেক্টৰ এণ্টাৰপ্ৰাইজ বিলাক চাওঁ যোনবিলাক আগৰ দিনৰ পাব্লিক ছেক্টৰ এণ্টাৰপ্ৰাইজ আছিলে দুটা ভাগত ভগোৱা গৈছে এটা হৈছে ষ্ট্ৰেটেজিক আৰু এটা হৈছে নন ষ্ট্ৰেটেজিক ষ্ট্ৰেটেজিক PSEs সেইবিলাক যোনবিলাক এখন ইকনমিৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট আৰু নন ষ্ট্ৰেটেজিক বিলাক সেইবিলাক যোনবিলাক এখন ইকনমিৰ কাৰণে ইমান বেছি ইম্পৰ্টেণ্ট নহয় যেনেকে ধৰি লওক বেংকছ ইঞ্চুৰেঞ্চ কোম্পানীজ চ' এইবিলাক পৰিব ক'ত এইবিলাক পৰিব ষ্ট্ৰেটেজিক PSEs আৰু কিছুমান অন্য এক্সাম্পল হৈছে ধৰি লওক এটমিক এনাৰ্জিৰ লগত ৰিলেটেড কোম্পানীজ বিলাক এটমিক এনাৰ্জিৰ লগত ৰিলেটেড কোম্পানীজ বিলাক বা আপোনাৰ ডিফেন্সৰ লগত ৰিলেটেড কোম্পানীজ বিলাক বা চিকিউৰিটিৰ লগত ৰিলেটেড কোম্পানীজ বিলাক সেইবিলাক হৈছে কিছুমান ষ্ট্ৰেটেজিক ছেক্টৰৰ বা ষ্ট্ৰেটেজিক PSEs কিছুমান এক্সাম্পল লগতে
ট্ৰান্সপৰ্টেশ্যন এণ্ড কমিউনিকেশ্যন, এইখিনিও হৈছে আৰু এটা ষ্ট্ৰেটেজিক চেক্টৰ। আৰু এটা হৈছে আপোনাৰ পেট্ৰলিয়াম, কোল এণ্ড আদাৰ মিনাৰেলছ। এতিয়া চাওক মই কি কৈছো, যোনবিলাক আগতে PSEs আছিলে, যোনবিলাক পাব্লিক চেক্টৰৰ কোম্পানীজ বিলাক আছিলে, সেইবিলাক দুটা টাইপৰ আছিলে, কিছুমান ষ্ট্ৰেটেজিক, কিছুমান নন ষ্ট্ৰেটেজিক। এতিয়া ষ্ট্ৰেটেজিক মানে কোনবিলাক, যোনবিলাক ইণ্ডিয়াৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট, যেনেকে বেংকছ হওক, ইঞ্চুৰেঞ্চ কোম্পানী হওক, এটমিক, ডিফেন্স, চিকিউৰিটি, ট্ৰান্সপৰ্টেশ্যন আৰু কমিউনিকেশ্যন, পেট্ৰলিয়াম, কোল আৰু মিনাৰেলছ, এইবিলাক চেক্টৰ যোনবিলাক কোম্পানীজ আছিলে, সেইবিলাক ইণ্ডিয়াৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট। চ' এইবিলাকক আমি ষ্ট্ৰেটেজিক চেক্টৰ বুলি কওঁ। আৰু নন ষ্ট্ৰেটেজিক মানে কি, ইয়াৰ বাহিৰে, এই চাৰিটা ডমেইনৰ বাহিৰে যিমান বিলাক কোম্পানীজ আছে, চব আমি নন ষ্ট্ৰেটেজিক বুলি ক'ব পাৰো। চ' গভৰ্ণমেণ্টে কি ভাবিলে, গভৰ্ণমেণ্টে ভাবিলে যে গভৰ্ণমেণ্টৰ ডিউটি হৈছে খালি গভৰ্ণেন্স কৰাৰ, গভৰ্ণমেণ্টৰ কাম বিজনেছত নমাৰ নহয়। গভৰ্ণমেণ্টে কি ক'লে, ইণ্ডিয়ান গভৰ্ণমেণ্টে ৰিচেণ্টলি ৰিয়েলাইজ কৰিলে যে গভৰ্ণমেণ্টছ বিজনেছ শুড বি ইন গভৰ্ণিং দ্য নেশ্যন। গভৰ্ণমেণ্টৰ কাম হৈছে গভৰ্ণ কৰাটো, না কি বিজনেছ কৰাটো। চ' যিহেতু গভৰ্ণমেণ্টৰ কাম বিজনেছ কৰাটো নহয়, চ' গভৰ্ণমেণ্টে ভাবিলে যে আমাৰ ষ্ট্ৰেটেজিক চেক্টৰত যোনখিনি কোম্পানীজ আছে, যোনখিনি আগতে PSEs আছে, সেইখিনি আমি আমাৰ লগতে ৰাখিম, কাৰণ সেইখিনি ইকনমিৰ কাৰণে ইম্পৰ্টেণ্ট। কিন্তু যোনখিনি আমাৰ নন ষ্ট্ৰেটেজিক চেক্টৰত যোনখিনি ইকনমি আছে, যোনখিনি কোম্পানী আছিলে, সেইখিনি আমি ডিসইনভেষ্টমেণ্ট কৰি দিম বুলি ক'লে। সেইখিনি আমি ডিসইনভেষ্টমেণ্ট কৰি দিম বুলি ক'লে। চ' এতিয়া গভৰ্ণমেণ্টৰ যোনখিনি কোম্পানীজ, গোটেইখিনি ষ্ট্ৰেটেজিক চেক্টৰতে আছে। আৰু ষ্ট্ৰেটেজিক চেক্টৰ কি কি পৰে, এটা চেক্টৰ হৈছে বেংক, ইঞ্চুৰেঞ্চ কোম্পানীজ, ছেকেণ্ড চেক্টৰ হৈছে এটমিক, ডিফেন্স, চিকিউৰিটি, থাৰ্ড হৈছে ট্ৰান্সপৰ্টেশ্যন এণ্ড কমিউনিকেশ্যন, আৰু ফ'ৰ্থ হৈছে পেট্ৰলিয়াম। বুজি পাইছা গোটেইখিনি কথা? আকৌ এবাৰ কৈ দিছো, আমাৰ কাণ্ট্ৰিত কি হয়, কিছুমান এনেকুৱা কোম্পানীজ আছে য'ৰ 51%তকৈ বেছি শ্বেয়াৰ গভৰ্ণমেণ্টৰ হাতত। এইবিলাকক কয় পাব্লিক চেক্টৰ এণ্টাৰপ্ৰাইজ বা পাব্লিক চেক্টৰ আণ্ডাৰটেকিং কোম্পানীজ বুলি। এইবিলাক পাব্লিক চেক্টৰ যোনবিলাক কোম্পানীজ হয় বা এণ্টাৰপ্ৰাইজ হয়, সেইবিলাক আকৌ দুটা টাইপৰ। এটা হৈছে চেণ্ট্ৰেল PSEs, যোনবিলাক চেণ্ট্ৰেল গভৰ্ণমেণ্টে ওন কৰে, মানে 51% শ্বেয়াৰ্ছ ইজ দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট, আৰু কিছুমান ষ্টেট PSEs, যোনবিলাক ষ্টেট গভৰ্ণমেণ্টে ওন কৰে। এতিয়া গভৰ্ণমেণ্টে কি ক'লে যে আমাৰ কাণ্ট্ৰিত দুটা চেক্টৰ আছে, এটা ষ্ট্ৰেটেজিক চেক্টৰ যোনবিলাক কাণ্ট্ৰিৰ কাৰণে বহুত ইম্পৰ্টেণ্ট, আৰু এটা নন ষ্ট্ৰেটেজিক চেক্টৰ যোনবিলাক কাণ্ট্ৰিৰ কাৰণে ইমান ইম্পৰ্টেণ্ট নহয়। গভৰ্ণমেণ্টে ক'লে যে এই যোনবিলাক ষ্ট্ৰেটেজিক চেক্টৰত যোনখিনি কোম্পানীজ আছে, গভৰ্ণমেণ্টে খালি এইখিনিহে ওন কৰিব, আৰু নন ষ্ট্ৰেটেজিক চেক্টৰত গভৰ্ণমেণ্টৰ যিমান কোম্পানীজ আছে আগৰ দিনৰ, সেইবিলাক চব গভৰ্ণমেণ্টে কি কৰিব, চেল কৰি দিব। চেল মানে গভৰ্ণমেণ্টে সেইবিলাক ডিসইনভেষ্টমেণ্ট কৰি দিব। আৰু এই ডিসইনভেষ্টমেণ্ট কৰিবলৈ গভৰ্ণমেণ্টে আনিলে ডিপাম। আৰু এইবিলাক চব কাম কৰিছে ক'ত, এইবিলাক চব কাম কৰিছে আণ্ডাৰ দ্য পলিচি অফ নিউ ষ্ট্ৰেটেজিক ডিসইনভেষ্টমেণ্ট পলিচি। চ' এই পলিচিৰ আণ্ডাৰত এই গোটেইখিনি কামখিনি কৰিছে, হৈ গ'ল। এতিয়া আমি অপশ্যনছখিনি চাওঁ। ইয়াত কৈছে যে নিউ ষ্ট্ৰেটেজিক ডিসইনভেষ্টমেণ্ট পলিচি অফ চেণ্ট্ৰেল চেক্টৰ PSEs ক এই তিনিটা ষ্টেটমেণ্ট কনচিডাৰ কৰিবলৈ কৈছে। এবাৰ চাই লওক ষ্টেটমেণ্ট কেইটা। ঠিক আছে, প্ৰথমত কৈছে যে ডিপাৰ্টমেণ্ট অফ ইনভেষ্টমেণ্ট এণ্ড পাব্লিক এছেট মেনেজমেণ্ট ইজ দ্য নোডেল ডিপাৰ্টমেণ্ট ফৰ ষ্ট্ৰেটেজিক ডিসইনভেষ্টমেণ্ট। মানে ইয়াত কৈছে যে ডিপামে গোটেইখিনি ডিসইনভেষ্টমেণ্ট কৰাৰ নোডেল এজেঞ্চি বুলি কৈছে। অবভিয়াছলি হয়, চ' দিছ ইজ কাৰেক্ট। নেক্সট কৈছে ষ্ট্ৰেটেজিক ডিসইনভেষ্টমেণ্ট ইন PSEs ইনক্লুড দ্য ট্ৰেন্সফাৰ অফ মেনেজমেণ্ট কণ্ট্ৰল টু এ প্ৰাইভেট এণ্টিটি। এতিয়া এই ষ্ট্ৰেটেজিক ডিসইনভেষ্টমেণ্ট মানে কি, সেইটো মই অলপ পাছত বুজাম। চ' এতিয়াৰ কাৰণে আমি এইটো নাজানো। নেক্সট, বেংকিং চেক্টৰ ইজ ৰেকগনাইজড এজ ষ্ট্ৰেটেজিক চেক্টৰ। কৈছিলোৱেই বেংকিংটোতো ষ্ট্ৰেটেজিক চেক্টৰত পৰে, বেংকছ। চ' এইটোও কাৰেক্ট। চ' এতিয়া আমি ষ্ট্ৰেটেজিক ডিসইনভেষ্টমেণ্ট কি সেইটো আমি চাওঁ। ষ্ট্ৰেটেজিক ডিসইনভেষ্টমেণ্ট। চ' এতিয়া ডিসইনভেষ্টমেণ্ট যোনটো, এই ডিসইনভেষ্টমেণ্ট বোলা বস্তুটো ডিফাৰেণ্ট টাইপছৰ হ'ব পাৰে। এটা হৈছে মাইনৰিটি ডিসইনভেষ্টমেণ্ট, এটা হৈছে মেজৰিটি ডিসইনভেষ্টমেণ্ট, আৰু এটা হৈছে ষ্ট্ৰেটেজিক ডিসইনভেষ্টমেণ্ট। এতিয়া মাইনৰিটি ডিসইনভেষ্টমেণ্টনো কি? এতিয়া মই কৈছিলো এটা PSUত কি হয়, এটা PSUত 51% shares or more than 51% shares are with the government. চ' এতিয়া যদি গভৰ্ণমেণ্টৰ শ্বেয়াৰ্ছ বেছি দিয়ে, সেইটোক কয় ডিসইনভেষ্টমেণ্ট বুলি। এতিয়া মাইনৰিটি ডিসইনভেষ্টমেণ্টত কি হয়, গভৰ্ণমেণ্টে নিজৰ শ্বেয়াৰ্ছ বেচে, কিন্তু গভৰ্ণমেণ্টে শ্বেয়াৰ বেচাৰ পাছতো গভৰ্ণমেণ্ট ষ্টিল owns more than 51%
of the company মানে এতিয়াও still control with the government so সেইটো হ'ল minority disinvestment majority disinvestment মানে কি ইয়াত গভৰ্ণমেণ্টে কোম্পানী এটাৰ ownership বেছি দিয়ে government sells some of its ownership to the private partners আৰু কিমান বেচে বেচাৰ পাছত government owns less than 51% less than 50% of the company মানে গভৰ্ণমেণ্টে এতিয়া বেছিখিনি maximum shares private পাৰ্টিক দি দিছে so এতিয়া কি হ'ব এতিয়া মানে যোনখিনি কন্ট্ৰল গোটেইখিনি প্ৰাইভেট পাৰ্টিৰ তাত আহিব কিন্তু এতিয়া এটা কথা এটা চাওক এতিয়া ধৰি লোৱা এটা কোম্পানী এটা আছে A সেই কোম্পানীটো গভৰ্ণমেণ্টে তিনটা পাৰ্টনাৰ X Y Z এইবিলাক প্ৰাইভেট প্লেয়াৰ দেই এই তিনটা প্ৰাইভেট প্লেয়াৰ X Y Z ক বেছি দিলে X ক বেচিলে 30% B ক বেচিলে 20% আৰু Z ক বেচিলে 2% দেই আৰু গভৰ্ণমেণ্টে নিজৰ হাতত ৰাখিলে কিমান 3 4 5 52 মানে গভৰ্ণমেণ্টে ৰাখিলে নিজৰ হাতত 48% সো আমি দেখিলো যে এতিয়া গভৰ্ণমেণ্টে কি কৰিলে 51% কে বেছি শেয়াৰ বেছি দিলে 50% কে বেছি শেয়াৰ বেছি দিলে মানে এটো মেজৰিটি ডিসইনভেষ্টমেন্ট হৈ গল মানে এতিয়া আগতে যোনটো A কোম্পানী যোনটো গভৰ্ণমেণ্ট কোম্পানী আছিলে এতিয়া হেতু কি হৈ গল এতিয়া হেতু প্ৰাইভেট কোম্পানী হৈ গল কাৰণ এতিয়া মেজৰিটি ষ্টেক উইথ দা গভৰ্ণমেণ্ট কিন্তু যদি আমি এই কোম্পানীটোৰ কন্ট্ৰল কোনে কৰে মেনেজমেন্টৰ কন্ট্ৰল কোনে কৰে বুলি যদি সুধো তেতিয়া আমি দেখিম যে এতিয়াও মেনেজমেন্ট কন্ট্ৰলটো গভৰ্ণমেণ্টেই কৰিব কিয় কাৰণ 48% শেয়াৰ গভৰ্ণমেণ্টে ওন কৰি আছে মানে ম্যাক্সিমাম শেয়াৰস ইজ ষ্টিল উইথ দা গভৰ্ণমেণ্ট ইয়াত 30% হে এক্সে ওন কৰিছে Y 20 হে কৰিছে Z 2 কৰিছে কিন্তু গভৰ্ণমেণ্টে অকলে 48% শেয়াৰস ওন কৰিছে মানে যদিও গভৰ্ণমেণ্টে কোম্পানীটো প্ৰাইভেট কোম্পানী বনাই দিছে এতিয়াও কিন্তু ওনাৰশিপ মেনেজমেন্ট কন্ট্ৰল গভৰ্ণমেণ্টৰ হাততে আছে সো এতিয়া এই পাৰ্টিকুলাৰ প্ৰবলেমটো নহবলৈ কি এটা তাৰ মানে হৈছে স্ট্ৰেটেজিক ইনভেষ্টমেন্টত স্ট্ৰেটেজিক ইনভেষ্টমেন্টত কি কৰা হয় স্ট্ৰেটেজিক ইনভেষ্টমেন্টত যোনটো কোম্পানী হয় স্ট্ৰেটেজিক ইনভেষ্টমেন্টত যোনটো কোম্পানী হয় হেতুৰ মেজৰিটি শেয়াৰছটো প্ৰাইভেটক বেছি দিয়া হয় লগত তাৰ মেনেজমেন্ট কন্ট্ৰলও বেছি দিয়া হয় লগত কি কৰা হয় 51% তকৈ বেছি শেয়াৰ প্ৰাইভেট প্লেয়াৰ তাত থাকিব প্লাস মেনেজমেন্ট কন্ট্ৰলও প্ৰাইভেট প্লেয়াৰ্ছৰ তাত থাকিব বুজিলা কথাটো কি হৈছে about disinvestment so this is about disinvestment এতিয়া আমি আহো লাইনটোত strategic disinvestment in PSEs includes the transfer of management control to private entity আমি দেখিছিলো management control private ক দিয়াটোৱে হৈছে strategic disinvestment so this is correct so 1 to 3 গুটেকিটা correct so এটো হৈছে about this particular question ঠিক আছে এটোৰ answer হৈছে D মই গম পাইছো এই কোৱেশ্চন খিনি ইমান ইজি নহয় এই কোৱেশ্চনস খিনি স্লাইটলি অন দা টাফাৰ সাইড বাট যদি এখিনি তোমালোকে জানা সো তাৰ পিছত আৰু একো প্ৰবলেমৰ একো এমসিকিউজৰ কাৰণে ভয় কৰিবলৈ দৰকাৰ নাই সো সেই কাৰণে মই জানি বুজি অলপমান লেভেলটো ওপৰত ৰাখিছো ঠিক আছে সো ইয়াত এতিয়া লৰেন্স কাৰ্ভ আৰু গিনি কোফিচিয়েন্টৰ কথা কোৱা হৈছে এতিয়া লৰেন্স কাৰ্ভ আৰু গিনি কোফিচিয়েন্ট নো কি লৰেন্স কাৰ্ভ আৰু গিনি কোফিচিয়েন্ট হৈছে কিছুমান মেথডস কিছুমান টেকনিক্স যোনবিলাকৰ থ্ৰু দি ইনইকুৱেলিটি কিমান ৱেলথ ডিস্ট্ৰিবিউচন কিমান হেতু গম পাব পাৰি এইখিনি অলৰেডি মই মোৰ কোৰ্সত পঢ়াইছোৱে বা যদি কোনবাই নাজানে তেতিয়া মই এবাৰ আকি দিছো এটো হৈছে লৰেন্স কাৰ্ভ কি হৈছে মই বুজাই দিছো এটোক কয় লৰেন্স কাৰ্ভ একদম ওপৰে ওপৰে বুজাম দেই কাৰণ obviously লৰেন্স কাৰ্ভ বুজাবলে অকলে 3-4 ঘন্টা বা কেতিয়াবা 5 ঘন্টাও লাগি যায় সো এটো হৈছে লৰেন্স কাৰ্ভ সো এই লৰেন্স কাৰ্ভত যোনটো y axis হয় তাত প্লট কৰা হয় কিউমুলেটিভ পাৰ্সেন্টেজ অফ ইনকাম আৰু x axisত প্লট কৰা হয় কিউমুলেটিভ পাৰ্সেন্টেজ অফ পপুলেশন OA এই স্ট্ৰেইট যোনটা লাইন OA সেটুক কয় লাইন অফ পারফেক্ট ইকুৱেলিটি লাইন অফ পাৰফেক্ট ইকুৱেলিটি আৰু এই যোনডাল কাৰ্ভ এই কাৰ্ভডালকে কোৱা হয় লৰেন্স কাৰ্ভ আৰু এই লৰেন্স কাৰ্ভডালে আইডিয়া দিয়ে যে এটা কান্ট্ৰিত ইনইকুৱেলিটি নো কিমান কিমান ইনইকুৱেলিটি হেতুৱে আইডিয়া দিয়ে লৰেন্স কাৰ্ভে সো এইডাল যে লাইন দেখিলা এইডালে হৈছে লৰেন্স কাৰ্ভৰ লাইন ঠিক আছে এতিয়া কি হয় যেতিয়া কান্ট্ৰিজ বিলাকক কম্পেয়াৰ কৰিবলৈ হয় তেতিয়া ডিফাৰেন্ট লৰেন্স কাৰ্ভ কম্পেয়াৰ কৰা হয় এটা ধৰিলে এনেকুৱা এটা লাইন এটা হল কোনবা এটা কান্ট্ৰিৰ এনেকুৱা লাইন এটা হল এইবিলাক সব লাইন
ইউজ কৰি পেলাই এটা কাণ্ট্ৰিৰ বেলেগ এটা কাণ্ট্ৰিৰ কম্পেৰিজনত ইনইকুৱেলিটি কিমান সেইবিলাক কম্পেয়াৰ কৰা হয়। সেইখিনিত আমি নাযাওঁ এতিয়া, সেইখিনি আমি কেতিয়াবা যদি তোমালোকে মোৰ ওচৰত পঢ়িবলৈ আহা তেতিয়া তোমালোকে গম পাবা। মই বাৰু আগতে কোৰ্চতো পঢ়াইছোৱে। চ' সেইটো হৈছে এবাউট লৰেঞ্চ কাৰ্ভ। ঠিক আছে, চ' এইটো হৈছে লৰেঞ্চ কাৰ্ভ। এতিয়া এইখিনিতে আৰু এটা কথা হৈছে গিনি কফিচিয়েণ্ট। গিনি কফিচিয়েণ্ট মানে কি? গিনি কফিচিয়েণ্ট হৈছে এটা ৰেচিঅ'। কিহৰ ৰেচিঅ'? ইট ইজ দ্য এৰিয়া বিটুইন লৰেঞ্চ কাৰ্ভ, এণ্ড লাইন অফ পাৰফেক্ট ইকুৱেলিটি মানে OA। মানে এই যোনটো এৰিয়া, সেইটো এৰিয়া ডিভাইডেড বাই এৰিয়া অফ দ্য ট্ৰাইংগল OAB, এই গোটেই এৰিয়াটো। মানে এই কাৰ্ভৰ এৰিয়াটো ডিভাইডেড বাই এই গোটেই ট্ৰাইংগলৰ এৰিয়া, সেইটোকে আমাক আইডিয়া দিয়ে কিহে? গিনি কফিচিয়েণ্টে। এতিয়া দিয়ে সেইটোক আমাক আইডিয়া কি দিয়ে? এইটোৱে আমাক আইডিয়া দিয়ে যে গিনি কফিচিয়েণ্ট কিমান। এতিয়া কি হয়, ডিফাৰেণ্ট কাণ্ট্ৰিজৰ যোনটো গিনি কফিচিয়েণ্ট সেইটো কম্পেয়াৰ কৰা হয়। ডিফাৰেণ্ট কাণ্ট্ৰিজৰ গিনি কফিচিয়েণ্ট কম্পেয়াৰ কৰা হয়। যোনবিলাক কাণ্ট্ৰিৰ গিনি কফিচিয়েণ্ট বেছি, সেইবিলাক কাণ্ট্ৰিত ইনইকুৱেলিটি বেছি বুলি কোৱা হয়। মানে এতিয়া গিনি কফিচিয়েণ্ট এটা ৰেচিঅ' হয়। চ' এই যোনটো ৰেচিঅ' হয়, ডেট অলৱেজ ৰেষ্টছ বিটুইন 0 to 1 দেই, 0 to 1। তাৰপিছত এতিয়া বিভিন্ন বিভিন্ন কাণ্ট্ৰিৰ গিনি কফিচিয়েণ্ট কম্পেয়াৰ কৰা হয়। যেনেকে ধৰি লোৱা ইণ্ডিয়া, US। ইণ্ডিয়াৰ ধৰি লোৱা গিনি কফিচিয়েণ্ট 0.48, US-ৰ ধৰি লোৱা 0.42। চ' US-ৰ গিনি কফিচিয়েণ্ট ইণ্ডিয়াতকে কম। যিহেতু কম, চ' আমি কম যে US-ত ইনইকুৱেলিটি লেছ। মানে যোনটো কাণ্ট্ৰিজৰ গিনি কফিচিয়েণ্ট কম হয়, সেইবিলাকৰ কাণ্ট্ৰিতে ইনইকুৱেলিটি কম বুলি আমি ক'ব পাৰো। চ' সেইটো হৈছে এবাউট গিনি কফিচিয়েণ্ট। হৈ গ'ল। আৰু গিনি কফিচিয়েণ্ট ভেলু ৰেষ্ট ফ্ৰম 0 to 1, কাৰণ এইটো এটা ৰেচিঅ' হয়। এতিয়া আমি আহো অপচনছ কেইটাত। ইয়াত কৈছে যে লৰেঞ্চ কাৰ্ভ ৰিপ্ৰেজেণ্টছ দ্য ৱেল্থ ডিষ্ট্ৰিবিউচন অফ এ নেশ্যন। আমি জানো যে ৱেল্থ ডিষ্ট্ৰিবিউচনে কি দেখাব? কোনবিলাক মানুহৰ বেছি পইচা, কোনবিলাক মানুহৰ কম পইচা, সেইটো দেখাব। মানে ৱেল্থ ডিষ্ট্ৰিবিউচনে আমাক ইনইকুৱেলিটি দেখাব। আৰু আমি কৈছিলো যে লৰেঞ্চ কাৰ্ভে আমাক ইনইকুৱেলিটি দেখাবলৈ হেল্প কৰে। চ' এইটো কাৰেক্ট। গিনি কফিচিয়েণ্ট অফ ইণ্ডিয়া হেজ ইনক্ৰিজড ইন দ্য পাষ্ট ডিকেড। আমি জানো যে ইণ্ডিয়াত কি হৈছে? ইণ্ডিয়াত আজিকালিৰ দিনত ধনীবিলাক বহুত ধনী হৈ গৈছে আৰু দুখীয়াবিলাক দুখীয়া হৈ গৈছে। চ' মানে ইনইকুৱেলিটিটো কি? বাঢ়ি গৈছে। ইনইকুৱেলিটি বাঢ়া মানে কি? গিনি কফিচিয়েণ্ট বাঢ়া। ইয়াত কৈছে গিনি কফিচিয়েণ্ট অফ ইণ্ডিয়া হেজ ইনক্ৰিজড ইন দ্য পাষ্ট ডেকেড। চ' নেক্সট, গিনি কফিচিয়েণ্ট কেন বি ৰিপ্ৰেজেণ্টেড গ্ৰাফিকেলি থ্ৰু লৰেঞ্চ কাৰ্ভ। গোটেইখিনি পঢ়াই দিলো যে কেনেকে গিনি কফিচিয়েণ্ট আমি লৰেঞ্চ কাৰ্ভৰ পৰা ওলাও। চ' এইটোও কাৰেক্ট। চ' ইয়াৰ পৰা আমি গম পালো যে অল থ্ৰী আৰ কাৰেক্ট। চ' ডি ইজ দ্য কাৰেক্ট এনচাৰ। ঠিক আছে? ঠিক আছে এভৰিৱান? তোমালোকে মোক জনাবা যে কুৱেশ্যনছ খিনি টান পাহৰিছে নেকি? টান হলেও মই কৈছো যে এনেকুৱা কুৱেশ্যনছ তোমালোকে যদি কৰি যোৱা, তোমালোকৰ একোৱে ভয় নাই, একদম বহুত বস্তু চিম্পল হৈ যাব। আৰু লগতে এই গোটেইখিনি যোনখিনি কুৱেশ্যনছ, সেইখিনি এটা এণ্ড অফ দ্য মান্থ আমি ভাবিছো কম্পাইলেশ্যন কৰি পেলাই প্ৰভাইড কৰাটো। বাট ষ্টিল ট্ৰাই চলভিং দেম উইথ মি। পজ কৰি ল'বা ভিডিঅ'টো, মই আঁতৰি যাম যেতিয়া। ট্ৰাই চলভিং ইট এণ্ড দেন লিচন টু দ্য এক্সপ্লেনেশ্যন। তোমালোকে স্পীড কিয় শুনিব পাৰা? চ' ইট উইল বি ভেৰি বেনিফিচিয়েল ফৰ ইউ। ট্ৰাষ্ট মি অন দিছ, ইট উইল বি ভেৰি বেনিফিচিয়েল ফৰ ইউ। কিবা যদি ছাজেশ্যন আছে, ডু লেট আছ ন'। চ' এতিয়া এইটো কুৱেশ্যন চোৱা। ইয়াত কৈছে বেলেঞ্চ অফ পেমেণ্ট ক্ৰাইচিছৰ কথা 1991-ৰ ক্ষেত্ৰত এই গোটেইকেইটা লাইনছ কনচিডাৰ কৰিবলৈ কোনটো কাৰেক্ট সেইটোৱে সুধিছে। মই আঁতৰি দিছো যাতে তোমালোকে পঢ়িব পাৰা। 2 মিনিট ৰখি দিছো। ঠিক আছে? চ' ইয়াত কৈছে বেলেঞ্চ অফ পেমেণ্টৰ কথা। বেলেঞ্চ অফ পেমেণ্ট ক্ৰাইচিছটো জানাই। চ' ইয়াত বেলেঞ্চ অফ পেমেণ্ট ক্ৰাইচিছৰ কথা কোৱা হৈছে। চ' মই প্ৰথমতে কৈ লৈছো বেলেঞ্চ অফ পেমেণ্ট ক্ৰাইচিছনো কি? বেলেঞ্চ অফ পেমেণ্ট ক্ৰাইচিছ একদম চিম্পল লেংগুৱেজত বুজাম, সৰুকে। 1991-ত হৈছিলে। এতিয়া আমি জানো যে কোনোবা এখন দেশ ইণ্ডিয়াই কিছুমান বস্তুটো নিজে বনায়, কিন্তু চব বস্তু ইণ্ডিয়াই নিজে বনাব নোৱাৰে। আৰু 1991-ৰ টাইমত ইণ্ডিয়া চেল্ফ চাফিচিয়েণ্ট নাছিলে। ফাৰ্মাচিউটিকেলছ হওক বা বহুত গাড়ী চাড়ী হওক, ইণ্ডিয়াই বহুত বস্তু, ফাৰ্মাচিউটিকেলছ হওক, ফুড হওক, বহুতখিনি কি কৰিছিলে? ইম্পৰ্ট। আৰু যেতিয়া ইণ্ডিয়াই বাহিৰৰ পৰা বস্তু ইম্পৰ্ট কৰে, তেতিয়া ইণ্ডিয়াই সেইবিলাক কাণ্ট্ৰিক কি দিব লাগিব? ডলাৰ্ছ। কাৰণ ৰুপিজটো সিহঁতে একচেপ্ট নকৰিব। ইউনিভাৰ্চেলি একচেপ্টেড কি হয়? ডলাৰ্ছ। চ' ইণ্ডিয়াই ডলাৰ্ছ দিব লাগিব। এতিয়া 1991 টাইমত কি হৈছিলে? ইণ্ডিয়াই বহুত বেছিকে বস্তু ইম্পৰ্ট কৰিছিলে।
তাৰ বেলেগ বেলেগ ৰিজনছো আছিলে, আমি অপশ্যনত চাওঁৱে। প্ৰথমত কৈ দিছো জাষ্ট বিঅপি ক্ৰাইচিছ কি। 1991ৰ টাইমত ইণ্ডিয়াই বহুত বস্তু ইম্পৰ্ট কৰিছিলে, আৰু তাৰ ফলত ইণ্ডিয়াই এই ডলাৰ্ছ বিলাক দি আছিলে সেইবিলাক কাণ্ট্ৰিজক, যাৰ পৰা ইণ্ডিয়াই ইম্পৰ্ট কৰে। চ' এইবিলাক যে ডলাৰ্ছ দি আছিলে, এইবিলাকক কয় ফৰেইন চেঞ্জ ৰিজাৰ্ভছ বুলি। কাৰণ এইবিলাকতো ৰিজাৰ্ভত ইণ্ডিয়াই নিজৰ RBI নিজৰ বেংকৰ ভিতৰত সোমাই থৈ দিয়ে, নিজৰ তিজোৰিৰ ভিতৰত সোমাই থৈ দিয়ে ডলাৰ্ছ। চ' এইবিলাক ডলাৰ্ছ দি পেলাই এইবিলাক যিমানবিলাক ইম্পৰ্ট হয়, সেই ইম্পৰ্ট বিলাক ইণ্ডিয়াই কিনিছিলে। ইণ্ডিয়াই ইমানেই বেছি ডলাৰ্ছ মানে ফৰেইন এক্সচেঞ্জ ৰিজাৰ্ভছ দিব লগাত পৰি গৈছিলে যে এনেকুৱা এটা টাইম আহিছিলে যে ইণ্ডিয়াৰ খাতাত, RBIৰ হাতত এই ডলাৰ্ছ বিলাক একদম নাইকিয়া হৈ গৈছিলে। মানে এনেকুৱা লেভেলত নাইকিয়া হৈ গৈছিলে যে আৰু কেইদিনমান যদি এনেকুৱা চিষ্টেমে কণ্টিনিউ হৈ থাকে, তেতিয়া ফিউচাৰত ইণ্ডিয়াই নিজৰ এচেঞ্চিয়েলছো বাহিৰৰ পৰা ইম্পৰ্ট কৰিব নোৱাৰা হৈ যাব। ইমানেই দেউলীয়া হৈ গৈছিলে, ইমানেই মানে ডলাৰ্ছ নাইকিয়া হৈ গৈছিলে। এই গোটেইটো চিনেৰিঅ য'ত এটা কাণ্ট্ৰিৰ ডলাৰ্ছ বা ফৰেইন এক্সচেঞ্জ ৰিজাৰ্ভছ নাথাকে এচেঞ্চিয়েলছ খিনিও কিনিবলে, সেইটোকে কোৱা হয় বিঅপি ক্ৰাইচিছ। আৰু আমাৰ বিঅপি ক্ৰাইচিছ কেতিয়া হৈছিলে? আমাৰ বিঅপি ক্ৰাইচিছ হৈছিলে 1991ত। চ' এতিয়া ফাষ্ট ফৰৱাৰ্ড কিছুমান কথা কৈ লৈছো, কুৱেশ্যনত নাই বাট ষ্টিল কৈ লৈছো। এই বিঅপি ক্ৰাইচিছত যেতিয়া ইণ্ডিয়া আহিছিলে, তেতিয়া ইণ্ডিয়াই হেল্প খুজিছিলে ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ডৰ পৰা। IMF এ কৈছিলে যে আমি ইণ্ডিয়াক হেল্প কৰিম, কিন্তু কৈছিলে যে ইণ্ডিয়াই কিছুমান ৰিফৰ্মছ আনিব লাগিব, আৰু ইণ্ডিয়াই সেইখিনি ৰিফৰ্মছ আনিলে। সেইখিনিৰ নাম হৈছে LPG ৰিফৰ্মছ অফ 1991, আৰু এইখিনি কৰিছিলে আণ্ডাৰ PV নৰসিম্হা ৰাও গভৰ্ণমেণ্ট, আৰু তেতিয়া ফাইনেন্স মিনিষ্টাৰ কোন আছিলে? মনমোহন সিং। এইখিনিতো জানাই চাগে। চ' এইটো হৈছে এবাউট বিঅপি ক্ৰাইচিছ। ঠিক আছে, এতিয়া অপশ্যন খিনি চাওঁ। ইয়াত কৈছে যে বিঅপি ক্ৰাইচিছৰ ক্ষেত্ৰত কোনটো ষ্টেটমেণ্ট কাৰেক্ট। প্ৰথমটো কৈছে গালফ ৱাৰ। এতিয়া গালফ ৱাৰনো কি? 1990ৰ টাইমত এটা ৱাৰ হৈছিলে ইৰাক ভাৰ্চেছ 42 নেশ্যনছ কোৱেলিশ্যন, 42 নেশ্যনছ কোৱেলিশ্যন লেড বাই US। চ' কি হৈছিলে? ইৰাক আৰু এই 42 নেশ্যনছ কোৱেলিশ্যন লেড বাই US, এই দুটাৰ মাজত কাজিয়া হৈছিলে। চ' এইখিনি হৈছে অইল প্ৰডিউচিং নেশ্যনছ। যিহেতু অইল প্ৰডিউচিং নেশ্যনছৰ মাজত কাজিয়া হৈছিলে, চ' যোনটো অইলৰ ছাপ্লাই একদম কমি গৈছিলে। অইলৰ ছাপ্লাই কমি যোৱাৰ ফলত কি হৈছিলে? অইলৰ দাম বহুত বাঢ়ি গৈছিলে। যিহেতু অইলৰ দাম বহুত বাঢ়ি গৈছিলে, ইণ্ডিয়াইতো অইল কিনিবই লাগিব, কাৰণ ইণ্ডিয়াৰ তাত নিজৰ চেল্ফ চাফিচিয়েঞ্চি নাই ইন কেছ অফ অইল। ইণ্ডিয়াই বহুত আগতকে 20 গুণ 30 গুণ বেছি দামত অইল কিনিব লগাত পৰিছিলে। যিহেতু ইণ্ডিয়াই বহুত দামত অইল কিনিব লগাত পৰিছিলে, অইলটো ডলাৰ দিয়ে কিনিব, চ' সেইকাৰণে ইণ্ডিয়াৰ ডলাৰ অলপমান কম হৈ গৈছিলে। চ' যদি আমি কওঁ যে বিঅপি ক্ৰাইচিছ হোৱা গালফৰ ৰিজন হ'ব পাৰে নেকি? হ'ব পাৰে, কাৰণ দেখিছোৱে অইলৰ দাম বহুত বাঢ়ি গৈছিলে, চ' এইটো কাৰেক্ট। নেক্সট হৈছে ৰাইজিং ফিস্কেল ডেফিচিট। এতিয়া কি হৈছিলে মানে সেই সময়ত অইলৰ দামটোতো আমি চালো, সেই সময়ত কি হৈছিলে 1970ৰ পৰাই ইণ্ডিয়াই বহুত বেছিকে লোন লৈছিলে। ইণ্ডিয়াই কি কৰিছিলে? ইণ্ডিয়াই বহুত বেছিকে লোন লৈছিলে। লোন লৈ ইণ্ডিয়াৰ যোনটো ফিস্কেল মেনেজমেণ্ট, সেই ফিস্কেল মেনেজমেণ্টটো ইণ্ডিয়াৰ ভাল নহৈছিলে। চ' যেতিয়া গভৰ্ণমেণ্টৰ বৰয়িং বহুত বাঢ়ি যায় আৰু যোনটো আৰ্নিং সেইটো কমি যায়, তেতিয়া আমি কওঁ যে কাণ্ট্ৰিৰ ফিস্কেল ডেফিচিট হৈছে। কেপিটেল ৰেভিনিউ একাউণ্ট সেইবিলাক পিছত কমপ্লেক্স, সেইবিলাক বস্তু আমি পিছত চাম। চ' সেইটোৱে হৈছিলে ফিস্কেল ডেফিচিট। আৰু 1970ৰ পৰাই 1985টো যদি চাওঁ, গভৰ্ণমেণ্টে ষ্টেপ ল'বলৈ চেষ্টা কৰিছিলে যাতে এই ফিস্কেল ডেফিচিটটো কমি যায়, কিন্তু গভৰ্ণমেণ্টে এডুকুৱেট ষ্টেপছ লৈ পেলাই ফিস্কেল ডেফিচিট কমাব পৰা নাছিলে। আৰু লাষ্টত এই ফিস্কেল ডেফিচিটৰ কাৰণেও, মানে এই হিউজ এমাউণ্ট অফ বৰয়িংছ বাই দ্য গভৰ্ণমেণ্ট, সেইটোৰ কাৰণেও বিঅপি ক্ৰাইচিছ হৈছিলে বুলি ইকনমিষ্টসকলে কয়। যিহেতু সেইটো হয়, চ' দিছ ইজ অলছ' কাৰেক্ট। নেক্সট হৈছে হিউজ ড্ৰপ ইন ফৰেইন এক্সচেঞ্জ ৰিজাৰ্ভছ। মইতো কৈছিলোৱে বিঅপি ক্ৰাইচিছ মানে ফৰেইন এক্সচেঞ্জ ৰিজাৰ্ভছৰ ডিপ, চ' এইটো হ'ব। চ' কনচিষ্টেণ্ট ৰাইজ ইন জেনেৰেল প্ৰাইচ অফ গুডছ। এতিয়া কি হৈছিলে সেই সময়ত কি হৈছিলে যে অইলৰ দাম বাঢ়ি গৈছিলে, আৰু অইল আমি কৰো ইম্পৰ্ট। যেতিয়া অইলৰ দাম বাঢ়ি যায়, তেতিয়া চব বস্তুৰ দাম বাঢ়ি যায়। কিয়? কাৰণ অইলতে ট্ৰাক চলে, আৰু ট্ৰাকেই এটা ঠাইৰ পৰা এটা ঠাইলৈ বস্তু ট্ৰেন্সপৰ্ট কৰে। চ' যদি তেলৰ দামেই বাঢ়ি যায়, ট্ৰেন্সপৰ্টেশ্যনৰ দামো বাঢ়ি যাব। ট্ৰেন্সপৰ্টেশ্যনৰ দাম যদি বাঢ়ি যায়, এটা ঠাইৰ পৰা এটা ঠাইলৈ যদি বস্তু এটা ট্ৰেভেল কৰিব লাগে, চ' সেই বস্তুটোৰ দামো বাঢ়ি যাব। চ' অইলৰ দাম বঢ়াত ফলত চব বস্তুৰ দাম বাঢ়ি যায়, আৰু সেইটোকে কি বুলি কোৱা হয়? সেইটোকে কোৱা হয় ইম্পৰ্টেড ইনফ্লেশ্যন বুলি। কাৰণ আমি অইল যে ইম্পৰ্ট কৰো, সেইকাৰণে তাৰ নাম দিছে ইম্পৰ্টেড ইনফ্লেশ্যন। যেতিয়া আমাৰ কাণ্ট্ৰিত ইনফ্লেশ্যন হয় ডিউ টু চামথিং উই হেভ ইম্পৰ্টেড এট এ হাই কষ্ট,
সেইটো কোৱা হয় ইম্পৰ্টেড ইনফ্লেশ্যন। যেহেতু অইলক আমি ইম্পৰ্ট কৰিছো আৰু তাৰ ফলত চব বস্তুৰ দাম বাঢ়ি গৈছে, সেইটোকে কয় ইম্পৰ্টেড ইনফ্লেশ্যন। আৰু এইটোৰ কাৰণেও, এই ইম্পৰ্টেড ইনফ্লেশ্যনৰ কাৰণেও কি হৈছিলে, চব বস্তুৰ দাম বাঢ়ি গৈছিলে আৰু তাৰ কাৰণেও আমাৰ বিঅপি ক্ৰাইচিছ আহিছিলে। চ' ইয়াত কনচিষ্টেণ্ট ৰাইজ ইন জেনেৰেল প্ৰাইচ অফ গুডছ, চ' দিছ ইজ অলছ' কাৰেক্ট। চ' এইকেইটা কাৰেক্ট। নেক্সট আহিছে গ্ৰেট ৰিচেশ্যন এৰাউণ্ড দ্য ৱৰ্ল্ড ইকনমি। এতিয়া গ্ৰেট ৰিচেশ্যনক আৰু এটা নাম বুলি কোৱা হয়, কি বুলি কোৱা হয়, ছাবপ্ৰাইম ক্ৰাইচিছ। ছাবপ্ৰাইম ক্ৰাইচিছ। আৰু এইটো কেতিয়া হৈছিলে, 2008ত। চ' 2008ৰ বস্তুটো জানো 1991ৰ লগত ৰিলেটেড হ'ব পাৰে? অবভিয়াছলি নোৱাৰে। চ' দিছ ইজ ৰং। চ' 1 2 3 4 কাৰেক্ট। চ' চি ইজ দ্য কাৰেক্ট এনচাৰ। বুজি পাইছা তোমালোকে ধুনীয়াকে? এতিয়া তোমালোকে চাৰ্চ কৰা ছাবপ্ৰাইম ক্ৰাইচিছনো কি। আৰু যদি তোমালোকৰ কাহানী শুনিবলৈ মন, তেন্তে নেক্সট ক্লাছত মই 2-3টা কুৱেশ্যনছ কৰাই পেলাই তোমালোকক যদি লাগে কমেণ্ট ছেকশ্যনত লিখিবা উই ৱান্ট দ্য ষ্টৰী অফ ছাবপ্ৰাইম ক্ৰাইচিছ। ধুনীয়া এটা ষ্টৰী এটা শুনাম এবাউট ছাবপ্ৰাইম ক্ৰাইচিছ। that will make it very easier for you to understand the subprime crisis কি হয়, বেচেল নৰ্মছ কিয় চেঞ্জ হৈছিলে, গোটেইখিনি কথা মই নেক্সট ক্লাছত জনাম। কমেণ্ট ছেকশ্যনত লিখিবা যদি তোমালোকক লাগে। চ' এতিয়া আমি আহো নেক্সট কুৱেশ্যনত। নেক্সট কুৱেশ্যন কি হৈছে, উইথ ৰেফাৰেঞ্চ টু দ্য ফাণ্ডছ আণ্ডাৰ মেম্বাৰ্ছ অফ পাৰ্লিয়ামেণ্ট লোকেল এৰিয়া ডেভেলপমেণ্ট স্কিম বা MPLADS, which of the following are correct? চ' এইকেইটা হৈছে ষ্টেটমেণ্ট MPLADSৰ, কোনটো কাৰেক্ট সুধিছে। চাই লোৱাচোন ষ্টেটমেণ্ট কেইটা, মই তাৰপিছত বাকীখিনি কথা ক'ম। পজ কৰি চাই ল'লা চাগে? ঠিক আছে, বেছি টাইম নলগাও, তোমালোকে পজ কৰি চাই ল'বা যদি লাগে। আৰু মোৰখিনি যদি তোমালোকৰ 1.2 1.5x চাবলৈ মন, সেইটোও কৰিব পাৰা। চ' এতিয়া আমি আহোঁ MPLADSলৈ। ফুল ফৰ্মতে কৈছো দেই, শ্বৰ্ট ফৰ্মতে কৈছো দেই MPLADS, লং ফৰ্ম লিখি থকা নাই আৰু। এতিয়া MPLADS কি হয়, MPLADS হৈছে এটা চেন্ট্ৰেল ছেক্টৰ স্কিম। চেন্ট্ৰেল ছেক্টৰ স্কিম। আৰু এইটোৰ আণ্ডাৰত কি হয়, এইটোৰ আণ্ডাৰত যোনবিলাক MP হয়, MP বিলাকে ৰেকমেণ্ড কৰে about building certain capital assets। মানে ইনফ্ৰাষ্ট্ৰাকচাৰ বনাবলে, যেনেকে ধৰি লোৱা ব্ৰিজ বনাব লাগে বুলি, এইটো ঠাইত ব্ৰিজ ডেভেলপমেণ্ট কৰিব লাগে, বা এইটো ঠাইত কিবা আৰু কেপিটেল এছেট ডেভেলপ কৰিব লাগে, বা ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিব লাগে, সেইখিনি কয় MP এ। এতিয়া এইটো যোনটো ফাণ্ড, এই গোটেইটো ফাণ্ডক, এই MPLADSত এটা পইচা এটা আহিব, এই ফাণ্ডৰ কিছুমান প্ৰপৰচন STৰ ডেভেলপমেণ্টৰ কাৰণে আৰু কিছুমান প্ৰপৰচন SCৰ ডেভেলপমেণ্টৰ কাৰণে ফিক্স কৰা থাকে। কি কৰা থাকে, MPLADSৰ আণ্ডাৰতো পইচা আহিব, এই যোনখিনি পইচা আহে সেইখিনি কিছুমান পৰ্চন SC আৰু কিছুমানৰ STৰ কাৰণে ফিক্স কৰা থাকে। STৰ কাৰণে কিমান, STৰ কাৰণে 7.5, আৰু SCৰ কাৰণে কিমান, SCৰ কাৰণে 15। চ' এনেকে এই গোটেইখিনি ফাণ্ড ফিক্স কৰা থাকে, ঠিক আছে। আৰু সেইখিনি হৈছে এবাউট MPLADS, ইমানখিনি জানিলে হৈ যাব, আৰু এক্সট্ৰা ইনফৰমেশ্যন আমি MCQটো চল্ভ কৰি পেলাই পাই যাম। এতিয়া ইয়াত আহিছে MPLADS funds must be used to create durable assets like physical infrastructure, health, education, etc. মই কৈছিলোৱে সেইটোৱে হৈছে MPLADS, capital asset, infrastructure বনোৱা বা health আৰু educationৰ কাৰণে কাম কৰা। চ' এইটো correct। তাৰপিছত হৈছে specified proportion of each fund must benefit SC আৰু ST। মই কৈছিলোৱে 7.5 STৰ কাৰণে, 15 SCৰ কাৰণে, sorry, so এইটোও correct। MPLADS funds are sanctioned on yearly basis and unused funds cannot be carried forward to the next year। মানে কৈছে MPLADS ফাণ্ডত যদি 1 কোটি টকা দিয়া হয় for the year 2022-23, সেই বছৰতে 2022-23 ইয়াৰতে গোটেইখিনি ফাণ্ড ইউজ কৰিব লাগিব। বাই চান্স ধৰি লওক 20 লাখ টকা বাচি গ'ল, সেই 20 লাখ টকাটো আমি নেক্সট ইয়াৰ খৰচ কৰিব নোৱাৰো বুলি কৈছে। বাট দিছ ইজ ইনকাৰেক্ট। মনত ৰাখিবা যে MPLADS ফাণ্ডত এটা পাৰ্টিকুলাৰ পইচা এটা এলট কৰা হয়, ধৰি লোৱা 1 কোটি টকা এটা এলট কৰি দিয়া হৈছে। সেই 1 কোটি টকাৰ পৰা ধৰি লোৱা এটা পাৰ্টিকুলাৰ ইয়াৰত খালি 80 লাখ টকাহে খৰচ হ'ল। চ' 20 লাখ টকা যোনটো এক্সট্ৰা থাকিলে সেইটো নেক্সট ইয়াৰত খৰচ কৰিব পৰা যায়। চ' লেপছ হৈ নাযায়, পইচাটো কি হয়, পইচাটো লেপছ হৈ নাযায়, আৰু ইট কেন বি ৰিইউজড দ্য নেক্সট ইয়াৰ। কি হৈছে, ফাণ্ডছ কেন বি ৰিইউজড। নেক্সট হৈছে the district authority must inspect at least 10% of the works under implementation every year। মানে MPLADSৰ আণ্ডাৰত যিমান কাম হয় তাৰ 10% খিনি ডিষ্ট্ৰিক্ট অথৰিটিয়ে চাব লাগিব বুলি কৈছে, and this is correct। Yes, so 1 2 আৰু 4 correct, so D is the correct answer। এতিয়া চোৱা, ডিষ্ট্ৰিক্ট অথৰিটিয়ে যে ইনস্পেক্ট কৰে, সেই ইনস্পেকশ্যনত জেনেৰেলি MPও যদি পচিবল MPও আহি পেলাই গোটেইখিনি কাম চাব লাগে বুলি কোৱা হৈছে। MPও চাব লাগে, নট নেচেচাৰী, বাট এজ ফাৰ এজ পচিবল ডিষ্ট্ৰিক্ট অথৰিটি শুড অলছ' ইনক্লুড দ্য MP ইন চিইং দ্য ৱৰ্কছ। ঠিক আছে, চ' এয়া হৈ গ'ল এবাউট দিছ পাৰ্টিকুলাৰ কুৱেশ্যন। এতিয়া আমি নেক্সট চাইছো
Amartya Sen's idea of developmentৰ কথা এবাৰ পঢ়ি চোৱা মই সাইডত গুছি গৈছো যাতে তোমালোকৰ পঢ়িবলৈ ইজি হয় পজ কৰি পেলাই চাই ল'ব পাৰা ঠিক আছে সো আমি এতিয়া আহো এই পাৰ্টিকুলাৰ কোৱেশ্চনটোৰ কথা ইয়াত কৈছে Amartya Sen or idea of developmentৰ কথা এতিয়া আমি জানো Amartya Sen এজন বহুত ফেমাস ইকনমিষ্ট আছিলে ইণ্ডিয়াৰ আৰু তেখেতে এটা কথা এটা কৈছিলে তেখেতে নোবেল প্ৰাইজো পাইছিলে ইন ইকনমিক্স আৰু তেখেতে এটা বহুত ইম্পৰ্টেন্ট কথা এটা কৈছিলে কি কৈছিলে তেখেতে এটা কথা কৈছিলে এবাউট কেপেবিলিটিজ এপ্ৰোচ তেখেতে দিছিলে কেপেবিলিটিজ এপ্ৰোচ ইয়াত তেখেতে কৈছিলে ফ্ৰীডমৰ কথা আচলতে এনেকে নকৈ পেলাই বেলেগ এটা টাইপতো ক'ব পাৰি কথাটো কেপেবিলিটিজ এপ্ৰোচত তেখেতে কেপেবিলিটিৰ কথা কৈছিলে এজন মানুহৰ কেপেবিলিটি কিমান সেইটোৰ কথা কৈছিলে তেখেতে কেপেবিলিটি মানে কি বুলি কৈছিল কেপেবিলিটি ৰেফাৰ্ছ টু দ্য freedom of an individual to perform certain activities in the society. So Amartya Sene দিছিলে capabilities approach আৰু capabilities approachত তেখেতে এফালে গৈ লৈছো মই তেখেতে কৈছিলে capability কি হয় তেখেতে কৈছিলে যে capability মানে হৈছে এজন ইন্ডিভিজুৱেলৰ freedom to perform certain functions in the society মানে ধৰি লওক এজন মানুহৰ তাত পইচা আছে সো এই পইচাৰ কাৰণে তেখেতে কিছুমান কাম কৰিব পাৰিব সো সেইটোৱে তেখেতৰ ফ্ৰীডমৰ লগত এড হ'ব এতিয়া এজন মানুহৰ ধৰি লওক এডুকেশ্যন আছে সো এই এডুকেশ্যনৰ কাৰণে তেখেতে কিছুমান কাম কৰিব পাৰিব সো সেইটোও তেখেতৰ ফ্ৰীডমৰ লগত এড হ'ব সো এডুকেশ্যন হওক হেল্থ হওক পইচা হওক এইবিলাক সব এজন মানুহৰ কেপেবিলিটিজৰ লগত এড হ'ব পাৰে আৰু সেইটোৱে ডেভেলপমেন্ট আনিব পাৰে বুলি কৈছিল Amartya Sen এতিয়া আমি কুৱেশ্যনটো চাওঁ ইয়াত কৈছে যে ইট এমফাসাইজেছ অন প্ৰভিজনিং অফ বেসিক নিডছ টু অল সো এনেকুৱাটো কথাটো কোৱা নাই Amartya Sen সো এইটো নহয় ইট লিংকস হিউমেন ডেভেলপমেন্ট টু ইনকাম লেভেলস এইখিনিৰ কথা একো কোৱা নাই কাৰণ তেখেতে ইনকাম লেভেলৰ কথাই কোৱা নাই হেল্থ এডুকেশ্যন এই সবৰ কথা কৈছে সো দিস ইজ অলসো নট কাৰেক্ট then we look into the next option and that is it sees human beings as beneficiaries of all development activities এইটোৰ কথাও একো কোৱা নাই so this is also wrong and now coming to the last option it emphasizes on the expanding freedom to improve human development তেখেতে কৈছিলে এই ফ্ৰীডমৰ কথা আৰু কেনেকে বেলেগ বেলেগ ফ্ৰীডম থাকিলে হিউমেন ডেভেলপমেন্ট আহে এইটোৰ কথাই কৈছিলে ইন কেপেবিলিটিজ এপ্ৰোচ যোনটো হৈছে Amartya Sen's আইডিয়া অফ ডেভেলপমেন্ট সো ডি ইজ কাৰেক্ট হৈ গল সো আমি গম পালো ইয়াৰ এনসাৰ হৈছে ডি ঠিক আছে দিস ইজ এ সিম্পল স্ট্ৰেইট ফৰৱাৰ্ড এনসাৰ বা যদি আপুনি কেতিয়াবা কেপেবিলিটিজ এপ্ৰোচ নাজানে সো দিস উইল মেক ইট ইজিয়াৰ ফৰ ইউ আৰু কেপেবিলিটিজ এপ্ৰোচ যোনটো সেইটো আমি যোনটো আমাৰ হেৰি হয় যোনটো আমাৰ পভাৰ্টি চেপ্টাৰ হয় বা আমাৰ নেশনেল ইনকাম কেনেকে কৰা হয় তাৰে কিছুমান আদাৰ ডাইমেনশনছ অফ গ্ৰোথ এণ্ড ডেভেলপমেন্টত আমি এইটোৰ বিষয়ে ইন ডিটেইলছ মই আগতেও পঢ়াইছো বাৰু আমি আকৌ যদি আপোনালোকে এছ'চিয়েটেড হয় আমাৰ লগত তেতিয়া আকৌ মই পঢ়াম সো দিস ইজ এবাউট দ্যাট এতিয়া এইখিনিতে মই কৈ লৈছো আকৌ এবাৰ কৈ লৈছো এই গোটেইখিনি পিডিএফ আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলত পাই যাব যোনটো হৈছে ষ্টাডি STUDY ষ্টাডি WITH উইথ অম্লান ভালকে লিখি দিছো এটাও স্পেচ নাই দেই সো ইয়াতে আপোনালোকে গোটেইখিনি পিডিএফ পাই যাব আৰু আজি আজি মই এই গোটেইখিনি কুৱেশ্যন যোনখিনি সেইখিনি ইন্ট্ৰডাক্টৰী মেক্ৰ ইকনমিক্স আৰু গ্ৰোথ এণ্ড ডেভেলপমেন্ট এণ্ড নেশনেল ইনকাম এই তিনিটা টপিকৰ পৰাই লৈছো সেইখিনি আপোনালোকক লিখি দিয়া হ'ব আমি গোটেইখিনি যিমানখিনি কুৱেশ্যনছ কৰিম এভৰিথিং উইল বি টপিক ৱাইজ আমি এদিনত 4টা 5টা টপিক কভাৰ কৰিম ইয়েছ বাট আমি টপিক ৱাইজ যাম এনেকুৱা নহয় যে ৰেণ্ডমলি আমি সব কুৱেশ্যন যি টি কুৱেশ্যন কৰি আছো পলিটিৰ তেনেকুৱা নহয় প্ৰপাৰ আপোনাক এটা মই স্কেডিউল দি দিম লাগিলে এভৰি উইক ষ্টাৰ্টিং উইকত ক'ব যদি স্কেডিউল লাগে ডু লেট মি নো মোৰ এই গ্ৰুপতে এটা এই যোনটো চেনেল তাতে এটা গ্ৰুপৰ লিংকো দিয়া আছে এই গ্ৰুপৰ লিংকত আপোনালোকে মোক মেছেজ দিব পাৰে সো এই গ্ৰুপত মেছেজ দি আপোনালোকে জনাব যদি কিছুমান চেঞ্জেছ কৰিব লাগে যদি আপোনালোকক আগতে স্কেডিউলটো লাগে যাতে আপোনালোকে পঢ়ি আহি কুৱেশ্যনছ খিনি কৰিব সেইটো কথাও মোক জনাই দিব মই স্কেডিউল এখন আপোনালোকক দি দিম সানডে বা এটা ষ্টাৰ্টিং অফ দ্য উইক যাৰ থ্ৰু দি আপোনালোকে ষ্টাডি কৰি গোটেইখিনি মোৰ লগত এলং উইথ মি প্ৰেক্টিচ কৰিব পাৰে ঠিক আছে লাষ্টত আকৌ এইটো কথা কৈ দিম সৰি দিছ ইজ ৰিপিটেড নেক্সট
ৰিচেছন আৰু ডিপ্ৰেছনৰ কথাৰ বিষয়ে এই চাৰিটা লাইন সৰি এইটো 4th পইণ্ট দেই, চাৰিটা লাইন লিখা গৈছে। চ' ইয়াৰ বিষয়ে কুৱেশ্যনটো সুধিছে, চোৱাচোন তোমালোকে পজ কৰি লোৱা লাগিলে। মই লাষ্টত আকৌ মই যিখিনি কথা ক'লো এইখিনি আকৌ এবাৰ কৈ দিম, মানে আগতে কেনেকে মোক কণ্টেক্ট কৰিব পাৰিবা, বাট ষ্টিল এইখিনি চাই লোৱা। ঠিক আছে, এতিয়া মই আহিছো দেই। ৰিচেছন মানে কি? ইয়াত ৰিচেছন আৰু ডিপ্ৰেছনৰ ক্ষেত্ৰত এই চাৰিটা ষ্টেটমেণ্ট দিয়া হৈছে, এণ্ড দে আৰ আস্কিং which is correct. So recession, what is recession? Recession refers to the negative growth in GDP for 2 consecutive quarters. So তাকে কয় ৰিচেছন বুলি। আৰু ডিপ্ৰেছন কি? ডিপ্ৰেছন হৈছে sustained long term negative growth of GDP. GDP যদি দুটা কোৱাৰ্টাৰৰ কাৰণে GDP যদি দুটা কোৱাৰ্টাৰৰ কাৰণে নিগেটিভ হৈ থাকে তাক কয় ৰিচেছন বুলি, আৰু যদি লং টাৰ্মৰ কাৰণে নিগেটিভ হৈ থাকে তাক কয় ডিপ্ৰেছন বুলি। চ' ডিপ্ৰেছন ইজ এন এক্সট্ৰিম কেছ অফ ৰিচেছন, আমি সেইটো পৰা গম পাওঁ। আৰু আমি জানো যেতিয়া ৰিচেছন হয়, ৰিচেছন মানে নিগেটিভ গ্ৰোথ। চ' ৰিচেছন হওক বা ডিপ্ৰেছন হওক, এইবিলাক চব বস্তুৰ টাইমত কি হ'ব, যিহেতু নিগেটিভ গ্ৰোথ হয়, মানুহৰ তাত পইচা আৰু কমকে থাকিব, মানে ইনফ্লেশ্যন কমি যাব, মানুহৰ তাত চাকৰি নাথাকিব, এমপ্লয়মেণ্ট কমি যাব। হয়, আকৌ কৈছো, ৰিচেছন আৰু ডিপ্ৰেছন এইবিলাক হৈছে নিগেটিভ গ্ৰোথ অফ জিডিপি। নিগেটিভ গ্ৰোথ যদি জিডিপিৰ হাত হয়, মানে মানুহৰ হাতত পইচা নাই, মানুহ দুখীয়া হৈ গৈছে। মানুহ দুখীয়া হলেতো মানুহৰ হাতত পইচাই নাথাকিব বস্তু কিনিবলৈ, চ' সেইকাৰণে বস্তুবিলাকৰ দাম কমি যাব, চ' ইনফ্লেশ্যন কমি যাব। আৰু ৰিচেছনৰ টাইমত জবছ নাথাকিব, চ' এমপ্লয়মেণ্ট কমি যাব। ঠিক আছে, এতিয়া ইয়াত অপচনছ দিছে, while demand may or may not decrease during recession, there is always a general fall in total demand during depression. এতিয়া মই কৈছো যে ৰিচেছন হৈছে নিগেটিভ গ্ৰোথ। নিগেটিভ গ্ৰোথ মানে মানুহৰ হাতত পইচা নাই, মানুহৰ হাতত পইচা নাই মানে কি, ডিমাণ্ড কমি যাব। ইয়াত কৈছে মে অৰ মে নট, বাট ইট উইল, মে অৰ মে নট কৈছে, চ' দিছ ইজ ৰং। ইয়াত কি হ'ব লাগিছিল, ডিমাণ্ড উইল অলৱেজ ডিক্ৰিজ ডিউৰিং এ ৰিচেছন and also it will decrease during depression. Depressionৰ statementটো correct, but may or may not বুলি কৈছে যে may not তো হ'বই নোৱাৰে, চ' সেইকাৰণে এইটো wrong. Next হৈছে, while the inflation rate decreases during recession, depression is characterized by higher inflation. মই আগতে কৈছো দুটাতে ইনফ্লেশ্যন ডিপ হ'বই, হয় নে নাই? চ' এইটো wrong. Next কৈছে, unlike recession, depression is characterized by fall in employment rate. মই কৈছো এইটো correct হয় নে নাই? চ' এইটো কাৰেক্ট হয়, কিন্তু ইয়াত দিছে আনলাইক ৰিচেছন, মানে কৈছে ৰিচেছনত আকৌ এমপ্লয়মেণ্ট ফল নহয়, চ' এইটো ৰং। চ' 3টোও ৰং। তাৰপিছত 4th দিছে, ডিপ্ৰেছন টিপিকেলি লাষ্ট ফৰ লংগাৰ টাইম দেন ৰিচেছন, আৰু সেইটোৱে মই লাষ্টত আগতেও কৈছো, চ' 4 ইজ কাৰেক্ট, চ' অনলি 4 কাৰেক্ট। বহুত চিম্পল আছিলে, চ' সেইকাৰণে বেছি টাইম লগোৱা নাই, অনলি 4 কাৰেক্ট। নেক্সট হৈছে স্পেচিয়েল ডাটা ডিছেমিনেশ্যন ষ্টেণ্ডাৰ্ড অফ IMF। এইটো কথা কোৱা হৈছে, আৰু তাৰ ক্ষেত্ৰত এই 3টা ষ্টেটমেণ্ট দিয়া হৈছে, আৰু সেই ষ্টেটমেণ্ট কোনটো শুদ্ধ কোনটো ভুল সেইটোৱে সোধা হৈছে। এবাৰ চাই লোৱা, মই চাইড দি দিছো। Yes. এতিয়া এইটো কি হয় নো, স্পেচিয়েল ডাটা ডিছেমিনেশ্যন ষ্টেণ্ডাৰ্ড কি হয়? এইটো এটা এগ্ৰিমেণ্ট এটা হয়, প্ৰট'কল হয় বুলি ক'ব পাৰা। এই প্ৰট'কলটো কি হয়, এই প্ৰট'কলটো IMF এ কয় কাণ্ট্ৰিজ বিলাকক, গৈ পেলাই কয় যে তহঁতে এই প্ৰট'কলটো চাইন কৰ, আৰু এই প্ৰট'কল যদি এটা কাণ্ট্ৰিয়ে চাইন কৰে, তেতিয়া সেই কাণ্ট্ৰিৰ যোনটো চেন্ট্ৰেল বেংক হয়, সেই কাণ্ট্ৰিৰ যোনটো চেন্ট্ৰেল বেংক হয়, সেই চেন্ট্ৰেল বেংকে নিজৰ পাব্লিকক কিছুমান ইনফৰমেশ্যন দিব লগাত পৰে। কি ইনফৰমেশ্যন? BOP ক্ৰাইচিছ হ'ব নেকি, আমাৰ BOP কিমান, বেংকিং চেক্টৰে কেনেকে পাৰফৰ্ম কৰি আছে, আমাৰ বেলেগ বেলেগ চেক্টৰছ বিলাকে কেনেকে পাৰফৰ্ম কৰি আছে, এই গোটেইখিনি ডাটা পাব্লিকক দিব লাগিব চেন্ট্ৰেল বেংকে। কৈছো স্পেচিয়েল ডাটা ডিছেমিনেশ্যন ষ্টেণ্ডাৰ্ড অফ IMF, এইটো এটা এগ্ৰিমেণ্ট আৰু প্ৰট'কলৰ নিচিনা এটা বস্তু, যোনটো যদি এটা কাণ্ট্ৰিয়ে চাইন কৰে, তেতিয়া সেই কাণ্ট্ৰিৰ যোনটো চেন্ট্ৰেল বেংক হয়, সেই কাণ্ট্ৰিৰ পাব্লিকক কিছুমান ইনফৰমেশ্যন দিব লাগিব, যেনেকে BOP কিমান হয়, মানে বেলেঞ্চ অফ পেমেণ্ট কিমান আছে কাণ্ট্ৰিৰ, বেংকিং চেক্টৰ কেনেকুৱা পাৰফৰ্ম কৰি আছে, বা ফৰেক্স কিমান, ফৰেইন এক্সচেঞ্জ ৰিজাৰ্ভছ কিমান আছে, এক্সেট্ৰা সেইবিলাক ইনফৰমেশ্যন দিব লগাত পৰে। ঠিক আছে, চ' ইয়াত এতিয়া সেইটো হৈছে এবাউট SDDS,
এতিয়া ইয়াত আমি অপশন কেইটা চাওঁ ইট ৱাজ এষ্টাব্লিছড ফৰ দ্য মেম্বাৰ কাণ্ট্ৰিজ এজ এ ফ্ৰেমৱৰ্ক ফৰ প্ৰভাইডিং ইকনমিক এণ্ড ফাইনেন্সিয়েল ডাটা টু দ্য পাব্লিক অবভিয়াছলি সেইটোৱে কথা মই কৈছো চ' এইটো কাৰেক্ট ইণ্ডিয়া হেজ ছাবস্ক্ৰাইব টু SDDS চ' এইটো এটা ইম্পৰ্টেণ্ট যে ৰিচেণ্টলি ইণ্ডিয়াই এইটো চাইন কৰিছে চ' সেইকাৰণে এইটো নিউজত আছে চ' কাৰেক্ট অবভিয়াছলি 1-2 বছৰ হৈ গৈছে দেই একদম ৰিচেণ্ট নহয় বাট ষ্টিল মোৰ মতে দিছ ইজ এন ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু SDDS প্লাছ ইজ অপেন অনলি টু ইকনমিজ উইথ চিষ্টেমেটিকেলি ইম্পৰ্টেণ্ট ফাইনেন্সিয়েল চেক্টৰ এতিয়া এইখিনিতে এটা বস্তু ইম্পৰ্টেণ্ট যে যোনটো এই ফ্ৰেমৱৰ্ক হয় এই ফ্ৰেমৱৰ্কটো ইজ অপেন ফৰ অল মানে চবেই এই ফ্ৰেমৱৰ্কটো চাইন কৰিব পাৰে কিন্তু ইয়াত কৈছে only for economies with systematically important financial sector so this is wrong so correct কোনটো 1 and 2 so yes a হৈছে correct ঠিক আছে simple যদি আপোনালোকে জানে তেতিয়া ভাল নাজানিলে দিগদাৰ এতিয়া ইয়াত জিডিপিৰ বিষয়ে কিছুমান কথা কৈছে মই অলপ সাইড গুছি গৈছো চাও লাষ্ট question of the day ঠিক আছে মই এতিয়া আহো so ইয়াত কৈছে যে জিডিপি of a country is increasing মানে জিডিপি বাঢ়ি আছে so in this scenario কোনটো শুদ্ধ এইটোৱে কৈছে এতিয়া জিডিপি কি GDP refers to the value of all the goods and services produced within the domestic territory of a country in a given accounting year মানে এক বছৰত এটা কান্ট্ৰিৰ ভিতৰত যিমানখিনি goods and service produce কৰা হয় তাৰ ভ্যালু কিমান তাৰ দাম কিমান হেতুকে কোৱা হয় জিডিপি বুলি ঠিক আছে এতিয়া আমি অপচন কেইটা চাওঁ আৰু আমি জানো যে জিডিপি এটা কান্ট্ৰিৰ বাঢ়ি থাকিব পাৰে জিডিপি এটা কান্ট্ৰিৰ বাঢ়িলেও ইনইকুৱেলিটি কমা নহয় জিডিপি এটা কান্ট্ৰিৰ বাঢ়িছে মানে জিডিপিৰ ভ্যালু অফ গুডছ এণ্ড সাৰ্ভিস বাঢ়ি গৈছে কিন্তু সেইটোৱে এইটো নেদেখায় যে ষ্টেণ্ডাৰ্ড অফ লিভিংও বাঢ়িছে সেইবিলাক ডাইমেনশন আমি বেলেগ এদিন বেলেগ এটা টপিকত চাম সো এতিয়া আমি অপচনত আহোঁ the quality and standard of living is increasing within the middle class and lower class in the same proportion আমি জানো যে বৰ্তমান আমাৰ জিডিপি বাঢ়ি গৈছে আগতেতো কম আছিলে বাঢ়ি গৈছে কিন্তু স্লোলি আমি দেখিছো যে আমাৰ ইনইকুৱেলিটি কি হৈছে আমাৰ ইনইকুৱেলিটি বাঢ়ি গৈছে সো আমাৰ ষ্টেণ্ডাৰ্ড অফ লিভিং আৰু কোৱালিটি অফ লাইফ যে বাঢ়িছে উইথ জিডিপি গ্ৰোথ সেইটো ক'ব নোৱাৰি সো দিস ইজ ৰং ধৰি লওক এটা কান্ট্ৰিত একদম বহুত দুখীয়া মানুহ আছে আৰু এটা বহুত ধনী মানুহ আছে এতিয়া সেই ধনী মানুহটোৱে কি কৰিব জিডিপিটো বহুত ওপৰ কৰি দিব সো সেই ধনী মানুহটোহে ওপৰ কৰিছে দুখীয়া মানুহটোৰ কাৰণে ষ্টেণ্ডাৰ্ড অফ লিভিং এতিয়াও লয়ে সো এইবিলাকৰ কাৰণে কি হয় কোৱালিটি এণ্ড ষ্টেণ্ডাৰ্ড অফ লাইফ যে সদায় ইনক্ৰিজে হ'ব উইথ জিডিপি গ্ৰোথ দিস ইজ ৰং নেক্সট আহিছে ইনকাম ইনইকুৱেলিটি ইজ ডিক্ৰিজিং ইন দ্য কান্ট্ৰি মই আকৌ কৈছো যে ইনকাম ইনইকুৱেলিটি অথনি ক'লোৱে যে ইনকাম ইনইকুৱেলিটি জিডিপি বাঢ়িলে মানে ইনকাম ইনইকুৱেলিটি কমি গ'ল সেইটো নহয় কাৰণ বৰ্তমান ইণ্ডিয়াৰ জিডিপি বাঢ়িছে কিন্তু ইনকাম ইনইকুৱেলিটি বাঢ়িছেহে সো ডিক্ৰিজিং লিখছে দিস ইজ ৰং ভলিউম এণ্ড গুডছ এণ্ড সাৰ্ভিস প্ৰডিউসড উইদিন দ্য কান্ট্ৰি ইজ ইনক্ৰিজিং এতিয়া ধৰি লোৱা জিডিপি জিডিপি মানে হৈছে ভ্যালু অফ অল দ্য গুডছ এণ্ড সাৰ্ভিস প্ৰডিউসড ইন এ কান্ট্ৰি মানে quantity of goods produced into price of goods এতিয়া ধৰি লোৱা এপিনে আহি গৈছো 2011 নত 2020 ধৰি লোৱা quantity of goods produced জাস্ট এটা এক্সাম্পল দিছো যে বেছ ইয়াৰ वगैरह হেবিলাক ইয়াত নানিবা বুজাবলেহে বস্তু এটা কৈছো জিডিপি ধৰি লোৱা কোৱান্টিটি প্ৰডিউস হৈছে এটা কান্ট্ৰিত 100টা কোৱান্টিটি আৰু ইচ কোৱান্টিটিৰ দাম হৈছে 20 টকা সো আমি দেখিলো যে কান্ট্ৰিৰ জিডিপি কিমান 2000 টকা নেক্সট ইয়াৰ ধৰি লোৱা 2021 ত আমি দেখিলো যে কোৱান্টিটি অফ গুডছ প্ৰডিউসড এতিয়াও 100 টকায় কিন্তু বস্তুবিলাকৰ দাম বাঢ়ি গ'ল ইনফ্লেশন আহি গ'ল আৰু বস্তুৰ দাম এতিয়া 30 টকা হৈ গ'ল সো এতিয়া জিডিপি কিমান হল 3000 টকা আমি দেখিলো যে জিডিপি গ্ৰোথ হৈছে কান্ট্ৰি আগতে জিডিপি 2000 আছে এতিয়া 3000 হৈ গ'ল কিন্তু কোৱান্টিটি অফ গুডছ প্ৰডিউসড আৰ সেম জাস্ট ইনফ্লেশনৰ কাৰণেহে জিডিপি গ্ৰোথ হৈছে সো ইয়াত কৈছে যে জিডিপি গ্ৰোথ মানে ভলিউম অফ গুডছ এণ্ড সাৰ্ভিস প্ৰডিউসড ইনক্ৰিজেস কিন্তু এটো নহবও পাৰে সো দিস ইজ অলসো ৰং নেক্সট হৈছে আনএমপ্লয়মেন্ট ৰেট ইজ ডিক্লাইনিং ইন দ্য কান্ট্ৰি এতিয়া আনএমপ্লয়মেন্ট ৰেট আৰু জিডিপিৰ একো তেনেকুৱা লিংক নাই আমি জানো যে ইণ্ডিয়াৰ ৰিসেন্টলি জিডিপি গ্ৰোথ হৈছে আৰু আনএমপ্লয়মেন্ট ৰেট বহুত হাই আছিলে ৰিসেন্টলি তো বহুত বছৰৰ 30-40 ইয়াৰ্ছৰ হাই এটাও চুইছিলে সো এই কাৰণে এটো ৰং সো আমি দেখিলো যে এটাও শুদ্ধ নহয় সো নান ইজ দ্য কাৰেক্ট আনসাৰ ডি ঠিক আছে সো এআই হল ফাৰ্স্ট ক্লাছৰ 10 এমসিকিউজ যত আমি ইন্ট্ৰোডাক্টৰী মাইক্ৰো ইকনমিক্সৰ টপিক চালো নেশনেল ইনকাম একাউন্টিংৰ কথা চালো আৰু গ্ৰোথ এণ্ড ডেভেলপমেন্টৰ কথা চালো এতিয়া নেক্সট কাইলৈ আমি বেংকিং সেক্টৰৰ কথা চাম আৰু বেংকিংৰ আমি দুটা বা তিনটা বা যদি তোমালোকক লাগে চাৰিটা ক্লাसेसও চাম সো আমি নেক্সট ক্লাছত বেংকিং এণ্ড মনিটাৰী পলিসি চাম আকৌ এবাৰ মই কৈ দিছো
যে যদি এই PDF খিনি লাগে you can access it from my Telegram channel যোনটো হৈছে study with Amlan আৰু যদি কিছুমান চেঞ্জেছ লাগে এই পাৰ্টিকুলাৰ যোনটো মই সিৰিজ ৰান কৰিছো ইয়াত যদি কিছুমান চেঞ্জেছ লাগে you can let us know in the comment section যদি আপোনালোকক স্কেডিউল লাগে যে মইতো কৈ দিছো যে এদিনাখন প্ৰথম 3 দিন ইকনমি হ'ব তাৰপিছত পলিটি হ'ব কিন্তু ইকনমিৰ কি টপিক হ'ব কোনদিনাখন গোটেইখিনি যদি প্ৰপাৰ স্কেডিউল লাগে যাতে আপোনালোকে প্ৰিপাৰেচনটো আমাৰ লগত ষ্ট্ৰীমলাইন কৰিব বিচাৰিছে সো তেতিয়া আপোনালোকে এই গ্ৰুপটোত গলে এটা এই যোনটো চেনেল এই চেনেলত গলে এটা গ্ৰুপ এটাৰ লিংক পাব পিন কৰি থোৱা আছে সো এই গ্ৰুপত গৈ পেলাই ইউ কেন ডাইৰেক্টলি টক উইথ মি এই গ্ৰুপত গৈ পেলাই ইউ কেন ডাইৰেক্টলি টক উইথ মি মানে এই চেনেলটোত গৈ পেলাই লিংকটো পাব গ্ৰুপৰ সেই গ্ৰুপত যদি আপোনালোকে মোক জনায় I will do some changes. I will upload the schedule in my in this channel of mine and also in this group যাতে আপোনালোকে আপোনাৰ প্ৰিপাৰেচনটো ষ্ট্ৰীমলাইন কৰিব পাৰে so that is from my side signing off so কাইলৈ আকৌ আমি ইকনমিক্সৰ আৰু কিছুমান টপিকস চাই দিম so bye bye যদি কিছুমান আৰু চেঞ্জেছ ইনকৰ্পোৰেট কৰিব লাগে do let us know we will incorporate them as well thank you bye bye